আচলতে আমি বিশ্ব হিন্দু মহাসংঘৰ পৰা এটা খবৰ পালোঁ যে হোটেল ছবিটনত এজনী হিন্দু ছোৱালীক বলপূৰ্বকভাৱে এজন মিয়া ল'ৰাই লৈ আনিছে আৰু হোটেল ছবিটন এইটো মালিকজনৰ মই বিশেষকৈ নাম গম নাপাইছিলোঁ। এতিয়া শুনি আছোঁ যে তাৰ মালিকজনৰ নাম হ'ল বিধায়ক একে ৰচিদ আলম। তো তাই বিধায়ক হৈ হোটেল ছবিটনৰ এনেকুৱা জেহাদী কাৰ্যকলাপ চলোৱাটো এটা দুখজনক কথা আৰু বিশেষকৈ আমাৰ হিন্দু সম্প্ৰদায়ৰ ছোৱালী লৈ আনিছে, তাত কোনো নাম এণ্ট্ৰি নাই, একো নাই। এইটো বহুত দুখজনক কথা। গোৱালপাৰা জিলাত এটাৰ পিছত এটা লাভ জিহাদ হৈয়ে আছে আৰু আমাৰ গোৱালপাৰাবাসী ৰাইজ আমি হিন্দু সমাজখনে লাভ জিহাদৰ বলি হৈ আছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ তাতে আমি হাতজোৰ কৰি অনুৰোধ জনাইছোঁ যে এই ছবিটন হোটেলৰ গৰাকীৰ বিষয়ে অলপ তদন্ত হ'ব লাগে আৰু তাত আমাৰ হিন্দু ছোৱালী কেনেকৈ আহিব পাৰে, কোনে লৈ আহিব পাৰে, তাতে কি ধৰ্মান্তৰ কৰা হয় নে নাই, এই প্ৰত্যেকটা প্ৰশ্ন আমাৰ মনত উত্থাপিত হৈ আছে। লগতে আমি যেতিয়া গম পাই পুলিচক গোৱালপাৰা আৰক্ষীক অৱগত কৰোঁ, অতি সোনকালে আৰক্ষী আহি তাৰে পৰা এই ছোৱালী আৰু ল'ৰাটোক কৰায়ত্ব কৰি টাউন লৈ আহে, গোৱালপাৰা টাউনৰ থানালৈ লৈ আনে। তো টাউনত অনাৰ পিছত আমি ছোৱালীজন হিন্দু ছোৱালী একদম পুষ্টিকৰণ কৰিলোঁ যে ছোৱালীজন হিন্দু ছোৱালী হয়, ল'ৰাজন মুছলিম ল'ৰা হয়। ইয়াতকৈ দুখজনক কথা কি হ'ব পাৰে যে এজন বিধায়কৰ হোটেলত এনেকুৱা জেহাদী কাৰ্যকলাপ হয়। আমি অত্যন্ত দুখিত, বিধায়ক হৈ জেহাদক সমৰ্থন কৰি আছে। অত্যন্ত দুখজনক কথা। আমি হিন্দু সমাজ হৈ যদি একে ৰচিদৰ বলি হৈ থাকিব লাগে, আমি কি কৰিম কওক? আমাৰ হিন্দু সমাজৰ পৰা এটা আমিতো লাভ জেহাদে ক'ম, কাৰণ হিন্দু ছোৱালী মুছলিম ল'ৰাৰ লগততো কেতিয়াও সম্পৰ্ক হ'ব নোৱাৰে, যিহেতু আমাৰ হিন্দু ধৰ্মটিতো নায়েই আৰু মুছলিম ধৰ্ম এটা মুছলিম ল'ৰা কেতিয়া এটা হিন্দু ছোৱালীক লৈ আনিব নোৱাৰে। কিন্তু যে এই হোটেল ছবিটনত কেনেকৈ এটা হিন্দু ছোৱালী আহি পাল আৰু তাত কোনো নাম এণ্ট্ৰি নাই, সেইটো আমি জানিব বিচাৰোঁ। আৰু আপোনালোকৰ বজৰং দলৰ পৰা কি বুলি? আমি বজৰং দলৰ পৰা আমাৰ এটাই অনুৰোধ জনাইছোঁ চৰকাৰক আৰু ধন্যবাদ জনাইছোঁ আৰক্ষী মহোদয়ক, আৰু এটা কথা সকীয়াই দিছোঁ ছবিটনক বজৰং দলৰ পৰা, যদি ইয়াৰ পিছত কেতিয়াবা ছবিটনত এনেকুৱা ধৰণৰ কাৰ্যকলাপ হয় তেতিয়াহ'লে আমি হিন্দু সমাজে ছবিটন হোটেলখন ভাঙি দেওয়ার ব্যবস্থা করি।